হয় নিশ্চয়কৈ পাৰ্থ যেহেতু জুবিনদাবিহীন দুৰ্গা পূজা একেবাৰে উকা দুৰ্গা পূজাৰ সময়ছোৱাটো কেনেধৰণৰ পৰিৱেশ আছিল আমি ND24 দৰ্শকসকলক দেখুৱাইছিলোঁ আজি যিহেতু বিজয়া দশমীটো তেনেধৰণৰ উৎসাহ উদ্দীপনা লোকসকলৰ মাজত নাই ভক্তসকলৰ মাজত নাই কেৱল নিয়মমাফিকভাৱে প্ৰতিমা বিসৰ্জন দিবলৈ যি ধৰণে ওলাই আহে বা আধ্যাত্মিক ধৰণে যেনেধৰণে প্ৰতিমা বিসৰ্জন দিয়া হয় সেয়া কৰা হৈছে এই মুহূৰ্তত মই পাণ্ডু পৰ্টত উপস্থিত আছোঁ আৰু পাণ্ডু পৰ্টত প্ৰতি বছৰৰ দৰে এইবাৰো দুদিনীয়া কাৰ্যসূচীৰে ইয়াতে বিসৰ্জন পৰ্ব চলিব কিন্তু মই তাৰ পূৰ্বে এটা দৃশ্যাংশ দেখুৱাইছোঁ ইয়াতে জুবিনদাৰ অৰ্থাৎ অসমৰ প্ৰাণৰ শিল্পী জুবিনদাৰ ইয়াতে প্ৰতিচ্ছবি ৰখা হৈছে আৰু তাত সকলোৱে মাল্যাৰ্পণ কৰিহে লোকসকলে ইয়াতে বিসৰ্জন পৰ্বলৈ আগবাঢ়িছে আমি সেই দৃশ্যাংশ দৰ্শকসকলক দেখুৱাইছোঁ এনেধৰণে আচলতে বিসৰ্জন কমিটিয়েও প্ৰাণৰ শিল্পীগৰাকীক সুঁৱৰিছে প্ৰাণৰ শিল্পীগৰাকীক শ্ৰদ্ধা জনাইছে আৰু সকলোৱে আজিৰ দিনটোত এনেধৰণে শ্ৰদ্ধা জনাই বিসৰ্জন পৰ্বৰ যিসমূহ কাৰ্যক্ৰমণিকা সেয়া অংশগ্ৰহণ কৰিছে আমি দেখুৱাইছোঁ এয়া হৈছে মূল যিটো ঘাট পাণ্ডু পৰ্টৰ এয়া হৈছে মূল ঘাট আৰু এই ঘাটেৰেই প্ৰতিমাসমূহ বিসৰ্জন দিয়াৰ বাবে লৈ যোৱা হৈছে আৰু এতিয়ালৈকে আমি যিমান দূৰ খবৰ লাভ কৰিছোঁ এতিয়ালৈকে প্ৰায় 12খনকৈ পূজা কমিটিয়ে ইয়াতে প্ৰতিমা বিসৰ্জন দিছে আৰু লোকসকল আছে তেওঁলোকৰ পৰাও জনাৰ চেষ্টা কৰিম বিভিন্ন স্থানৰ পৰা লোকসকলেও অংশগ্ৰহণ যিহেতু কৰে মই অকণমান আপোনালোকৰ কাষলৈ আহিছোঁ যিহেতু এইবাৰ জুবিনদাবিহীন দুৰ্গা পূজা সকলোতে উকা এটা পৰিৱেশ আৰু নিয়মমাফিকভাৱে পূজাসমূহ আয়োজন কৰা হৈছে লগতে বিসৰ্জন যিহেতু নিয়মমাফিকভাৱে দিয়া হৈছে কোনো হাই উৰুমি নাই দুৰ্গা পূজাত আমাৰ জুবিন গাৰ কাৰণে মানে পূজাটো হ'ল চব নিয়ম নীতি হ'লে মানুহৰ মনত উৎসাহটো নাই চবৰে মনটো বেয়া হৈ আছে তাৰ বাবে সকলোৰে দুখ লাগিছে তাৰ বাবে এইবাৰ পূজাটো অলপ মানে ভিৰ পাত্তাটো কম কিয় কম সকলোৰে মনত এটা আঘাত পৰিছে অসমৰ এটা হীৰা গুচি গ'ল সেইটো বিষয়ত এইটো সেই কাৰণতে হ'ব আৰু এতিয়া বিসৰ্জনতো হৈ আছে যোৱাবাৰ এইখিনি সময়তে পূৰা মানুহ ভিৰ হৈছিল এই বছৰ এতিয়া 12টা গ'ল এতিয়ালৈ বিসৰ্জন তো 12টা যোৱাক লৈ মানুহ তেনেকুৱা হোৱা নাই এইবাৰ চাবলৈ তেনেকুৱা মানুহ নাই সকলোৰে মনত এটা দুখ সোমাই আছে সেইখিনিয়ে ক'ব ষষ্ঠীত যিহেতু দেৱীক বেদীত প্ৰতিষ্ঠা কৰা হয় আৰু আজিৰ দিনটোত অষ্টসুক্ত নয়নেৰে আমি মাক বিদায় দিব লাগিব চাওক এটা কথা আজি মই ইয়াতে ষ্টিল 30 বছৰ ধৰি ডিউটি কৰি আছোঁ ইমান ফূৰ্তিত ডিউটি কৰি আছিলোঁ মানে ভাবা নাই আৰু মহালয়াৰ আগৰ দিনা আমি ইমান ধুনীয়াকৈ আছিলোঁ তাৰপিছত আমাৰ মনৰ যিটো আমাৰ জুবিন তেখেতে পৰকাল হোৱাৰ পিছতে আমি চবেই ভাঙি পৰিছোঁ সঁচাই যেন পূজাটো হৈছে ঠিকেই মানুহে পূজা চাইছে পূজা দেখিছে কিন্তু মুখৰ হাঁহিখিনি নাই শান্তিটো নাই মনৰ সঁচাই এতিয়া হৃদয়বোধ কাঁপি উঠে আমি ভাবোঁ জুবিনৰ মানে বিচাৰটো হ'ব লাগে ভালকৈ তেখেতে ন্যায় পাব লাগে সকলোৱে ন্যায়ৰ দাবী জনাইছে আৰু আমি পোনপটীয়াভাৱে ND24 দৰ্শকসকলক সেই দৃশ্যাংশসমূহ দেখুৱাবলৈ চেষ্টা কৰিছোঁ এয়া হৈছে মূল ঘাটৰ দৃশ্যাংশ ইতিমধ্যে 12খনকৈ প্ৰতিমা বিসৰ্জন দিয়া হৈছে আৰু আজিৰ দিনটোত প্ৰায় 80ৰ পৰা 90খনত পূজা কমিটিয়ে বিসৰ্জন দিয়াৰ আশা প্ৰকাশ কৰা হৈছে কাৰণ দুদিনীয়াকৈ যিহেতু পাণ্ডু ঘাট বিসৰ্জন যি ঘাট আছে সেই ঘাটত বিসৰ্জন পৰ্ব চলে আৰু দুদিনত প্ৰায় 120খনকৈ প্ৰতিমা ইয়াতে বিসৰ্জন দিয়া হয় আজিৰ দিনটোত কেইবাখনো এপাৰ্টমেণ্টৰ পূজা কমিটিসমূহে নিজৰ প্ৰতিমাসমূহ বিসৰ্জন দিছে আৰু লগতে কিছু সময় পাছতে ক্লাবসমূহৰ যি পূজা আয়োজন কৰে সেয়া বিসৰ্জন দিয়াৰ বাবে ওলাই আহিব কিন্তু উৎসাহ উদ্দীপনা তেনেধৰণৰ নাই ইতিমধ্যে যিসকল বিষয়ববীয়া আছে যিসকল ইয়াতে দায়িত্ববাহী লোক আছে তেওঁলোকেও জনাইছে যে উৎসাহ উদ্দীপনা তেনে নাই হাঁহি নাই মুখত কাৰণ জুবিনদা নাই প্ৰাণৰ শিল্পীগৰাকী নাই যিগৰাকী শিল্পীৰ গীতৰ তালে তালে ইয়াতে নৃত্য হয় ভক্তসকলে নাচি বাগি মাক বিদায় দিয়ে সেই শিল্পীগৰাকীয়ে আজি নাই অসমত তেওঁলোকৰ বা সেই শিল্পীগৰাকীয়ে নাই তাৰ বাবে তেওঁলোকে দুখ মনেৰে আজিৰ দিনটোত এনেধৰণে বিসৰ্জন পৰ্বত অংশগ্ৰহণ কৰিছে আমিও দৃশ্যাংশসমূহ পুনৰবাৰ দেখুৱাবলৈ চেষ্টা কৰিছোঁ আৰু সকলোৱে এনেধৰণে আজিৰ দিনটোত অৰ্থাৎ ষষ্ঠীত যিহেতু বেদীত দেৱীক প্ৰতিষ্ঠা কৰা হয় আৰু আজি দেৱীক প্ৰতিষ্ঠা কৰাৰ পাছত আজি দশমীত অৰ্থাৎ বিজয়া দশমীত মাক বিদায় দিয়া হয় আজিৰ দিনটোত আপোনালোকৰ ইতিমধ্যে 12খনকৈ পূজা কমিটিয়ে বিসৰ্জন দিছে এই কেনেধৰণে চলিছে গোটেই পৰ্ব আমাৰ ইয়াতে বিসৰ্জনটো প্ৰত্যেক বছৰে মানে এনেকাই হয় ভিৰৰ মাজত আমি ডিচিপ্লিন কৰি চলাই লৈ যাওঁ
কিন্তু কথা হৈছে এইবাৰ অলপ ব্যতিক্ৰম হৈছে জুবিন দাৰ কাৰণে, কাৰণ জুবিন দা যিহেতুকে আমাৰ মাজৰ পৰা হেৰাই গৈছে। কিন্তু কথা হৈছে কি তেখেতৰ সোঁৱৰণত আমাৰ ইয়াতে এটা মানে শ্ৰদ্ধাঞ্জলি কৰা হৈছে। আৰু আমাৰ ইয়াতে এটা মানে এনেকুৱা পৰ্ব হয় য'ত তাৰমানে আমাৰ ক'ব লগা ভাষা নাথাকে, বহুত আনন্দ হয়। আনন্দৰ মাজতো আমাৰ দুখৰ বেদনা এটা লুকাই আছে জুবিন দাৰ কাৰণে। জুবিন দা সদায় আমাৰ মাজত অমৰ হৈ থাকিব আৰু তেখেতৰ কাৰণে মই বহুত আশীৰ্বাদ কৰিছোঁ। তেখেতে য'তে থাকে তাতে ভালে থাকক। এয়া মই ND24 দৰ্শকসকলক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। ইতিমধ্যেই প্ৰতিমা আহিছে বিভিন্ন স্থানৰ, যিহেতু যিসমূহ দুৰ্গা পূজা আয়োজন কৰা হয় সেই দুৰ্গা পূজাসমূহৰ প্ৰতিমাসমূহ লৈ অহা হয় এই পাণ্ডু ঘাটত বিসৰ্জনৰ বাবে। ইতিমধ্যে দুখনকৈ প্ৰতিমা লৈ অহা হৈছে। আমি দৃশ্যাংশ পোনপটীয়াভাৱে দেখুৱাবলৈ চেষ্টা কৰিছোঁ পাণ্ডু পৰ্টৰ পৰা। আৰু পাণ্ডু পৰ্টত ইতিমধ্যেই প্ৰায় 12খনকৈ পূজা কমিটিয়ে প্ৰতিমা বিসৰ্জন দিছে। ইতিমধ্যেই জনাইছোঁ যে ইয়াতে যিহেতু দুদিনীয়া কাৰ্যসূচীৰে খুব উলহ মালহেৰে বিসৰ্জন পৰ্ব চলে। সকলো ভক্তগণে দেৱীক বিদায় দিয়াৰ বাবে আহে, সকলো ভক্তগণে বিভিন্ন স্থানৰ পৰা আহে। আৰু আজিৰ দিনটোতো তেনেধৰণে চলিছে। আজি প্ৰথমটো দিনৰ কাৰ্যসূচী অকণমান আপোনাৰ পৰা জানিব চেষ্টা কৰিছোঁ। ইতিমধ্যে 12খনকৈ পূজা কমিটিয়ে বিসৰ্জন দিছে। কেনেকুৱা ধৰণে গোটেই পৰ্বটো চলিছে? পাণ্ডু বিসৰ্জন কমিটিত টোটেল যোৱাবাৰ 104টা প্ৰতিমা বিসৰ্জন হৈছিল। এইবাৰ আমি আশা কৰিছোঁ সেই পৰিমাণটো আৰু বাঢ়িব, নাম্বাৰটো বাঢ়িব। কিন্তু এতিয়া আমাৰ সকলোৰ মনটো অলপ বেয়া। বিসৰ্জনৰ দিনা আমি সদায় এটা উৎসাহে থাকে। জুবিন দা আমাৰ অসমৰ সম্পদ আমাৰ মাজত নাই, সেইকাৰণে আমি বিসৰ্জন কমিটিৰ ফালৰ পৰা DJ বিলাক চব বন্ধ কৰিছোঁ। যিটো আধ্যাত্মিক যিটো ছিষ্টেম, যিটো নিয়ম, অকল এইখিনিয়ে হ'ব। আৰু পুলিচ প্ৰশাসন চৰকাৰৰ পৰা আমাক গোটেই ছাপোৰ্ট কৰা হৈছে। আৰু আমাৰ কাৰ্যকৰ্তাসকল পাণ্ডু বিসৰ্জন কমিটিত যিমান ভলেণ্টিয়াৰ আছে চবেই ইয়াতে উপস্থিত আছে। এনেধৰণে আচলতে যি নিয়মমাফিক ব্যৱস্থা সেই ব্যৱস্থাৰে চলি আছে। মই পুনৰবাৰ দৃশ্যাংশসমূহ দেখুৱাইছোঁ। কোনো আচলতে উৎসাহ উদ্দীপনা নাই, কোনো তেনেধৰণৰ সমদল কৰি যিধৰণে এক নৃত্য গীতৰ মাজেৰে দেৱীক বিদায় দিয়াৰ বাবে লৈ অহা হয়, তেনেধৰণৰ কোনো পৰিৱেশ এইবাৰ দেখিবলৈ পোৱা যোৱা নাই। সকলোৱে আধ্যাত্মিকতাৰে এনেধৰণে মাক বিদায় দিয়াৰ বাবে ওলাই আহিছে। আমি দৃশ্যাংশসমূহ এনেধৰণে দেখুৱাবলৈ চেষ্টা কৰিছোঁ ND24 দৰ্শকসকলক। এয়া এখন পূজা কমিটি আহিছে, তেওঁলোকে দেৱী মাৰ প্ৰতিমা বিসৰ্জনৰ বাবে। আমি পোনপটীয়াভাৱে সেই দৃশ্যাংশ দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আৰু এয়া কোনখন কমিটিৰ পৰা আহিছে মই অকণমান জনাৰ চেষ্টা কৰিম। কোনখন কমিটিৰ পৰা আপোনালোকে আহিছে? কোনখন কমিটিৰ? ঘৰুৱা পূজা এইবাৰ পূজা যিহেতু তেনেকুৱা ধৰণৰ এটা পৰিৱেশ নাই, উৎসাহ নাই, হয়, কাৰণ জুবিন দা নাই। হয়, এইবাৰ মানে কৰিবতো লাগিবই আমাৰ পূজা, কিন্তু অলপ ঘৰৰ পূজা হয় আৰু অলপ মনৰ দুখো আছে। জুবিন দা ঢুকালে, কিন্তু সেই লৈ আশীৰ্বাদটো থাকিব, আমাৰ মাৰ আশীৰ্বাদ থাকিব। তেওঁ য'তে থাকে ভালেই থাকিব, সেইটোৱে আমি কৰিছোঁ। এনেধৰণে আচলতে তেওঁলোক ঘৰুৱা পূজা কিছু সময় পাছতে বিসৰ্জনৰ বাবে লৈ আহিছে। আৰু ইয়াৰে যিটো এইটো মূল পথ, এই মূল পথেৰে তেওঁলোকক ঘাটলৈ লৈ যোৱা হ'ব। ঘাটলৈ লৈ যোৱাৰ পাছত বিসৰ্জনৰ বাবে বিসৰ্জন দিয়াৰ বাবে ব্যৱস্থা লোৱা হ'ব। আমি পোনপটীয়াভাৱে দৰ্শকসকলক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। যিহেতু প্ৰতি বছৰে এই যি পাণ্ডু বিসৰ্জন ঘাট আছে পাণ্ডু পৰ্টৰ, সেই বিসৰ্জন ঘাটত প্ৰায় 110খনৰ পৰা 120খনলৈ প্ৰতিমা ইয়াতে বিসৰ্জন দিয়া হয়। এইবেলিও তেনেধৰণে আশা কৰা হৈছে। বিভিন্ন ঘৰুৱা পূজা, ঘট পূজা, লগতে যিসমূহ ক্লাবে আয়োজন কৰা পূজা, সেই পূজাসমূহ ইয়াতে বিসৰ্জন দিয়া হ'ব। আজিৰ দিনটোত প্ৰায় 60-80খনলৈকে পূজা কমিটিয়ে ইয়াতে বিসৰ্জন দিব বুলি আশা প্ৰকাশ কৰিছে। আৰু সেই ধৰণে বৰ্তমান এই যি পূজাৰ কাৰ্যক্ৰমণিকা, সেইসমূহ বিসৰ্জন কাৰ্যক্ৰমণিকাসমূহ চলি আছে। আমি সেই দৃশ্যাংশসমূহ দৰ্শকসকলক দেখুৱাই যাবলৈ চেষ্টা কৰিছোঁ। আৰু এয়া হৈছে এখন পূজা কমিটি, আৰু পূজা কমিটিখন এই মুহূৰ্তত আহিছে আৰু তেওঁলোকে বিসৰ্জনৰ বাবে ইতিমধ্যে সাজু হৈছে। খুব নিয়াৰিকৈ আৰক্ষী প্ৰশাসন লগতে আন যিসকল বিষয়ববীয়া আছে, সেই বিষয়ববীয়াসকলৰ হস্তক্ষেপত আচলতে সকলো ব্যৱস্থা কৰা হৈছে। খুব কম লোককহে ভিতৰলৈ যাবলৈ দিয়া হ'ব। কেৱল 5-6জনীয়া দল ভিতৰলৈ যাব পাৰিব। আৰু তাৰ পাছত পূজাৰ যিসমূহ কাৰ্যসূচী বা তেওঁলোকৰ বিসৰ্জনৰ যিসমূহ কাৰ্যসূচী, সেই কাৰ্যসূচীত অংশগ্ৰহণ কৰিব পাৰিব। এয়া আমি দেখুৱাইছোঁ প্ৰতিমা তেওঁলোকে ঘাটলৈ লৈ যোৱা হৈছে। আৰু ঘাটলৈ লৈ যোৱাৰ পাছত পৰৱৰ্তী যিসমূহ কাৰ্যসূচী সেয়া সমাপন কৰা হ'ব। ইতিমধ্যে নদীৰ বক্ষত সাজু হৈ আছে NDRF, SDRFকে ধৰি নদী আৰক্ষীৰ বৃহৎ দল। কোনো যাতে অঘটন সংঘটিত নহয়, কোনো ধৰণৰ যাতে অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি নহয়, তাৰ বাবে সকলো ব্যৱস্থা গ্ৰহণ কৰা হৈছে। আমি পোনপটীয়াভাৱে সকলো ধৰণৰ বিষয়, সকলো ধৰণৰ দৃশ্যাংশ দৰ্শকসকলক দেখুৱাই যাবলৈ চেষ্টা কৰিছোঁ। আৰু এয়া
মূল ঘাটৰ পৰিৱেশ আমি এই মুহূৰ্তত দেখুৱাইছোঁ দৰ্শকসকলক কাৰণ ষষ্ঠীত মাক বেদীত প্ৰতিষ্ঠা কৰা হয় আৰু দশমীত অৰ্থাৎ বিজয়া দশমীত অশ্ৰুসিক্ত নয়নেৰে ভক্তই বিদায় দিয়ে সকলোৱে আশীৰ্বাদ বিচাৰে মাৰ ওচৰত প্ৰাৰ্থনা কৰে যে সমাজৰ অসুয়া অশান্তি নাশ হৈ মংগল হয় সকলো শান্তি সম্প্ৰীতি গঢ়ি উঠে তাৰ বাবে সকলোৱে প্ৰাৰ্থনা কৰে আৰু আজিৰ দিনত সেই প্ৰাৰ্থনাৰ কামনাৰে লগতে এবছৰৰ বাবে মাক এনেধৰণে বিদায় জনোৱা হয় আমি মূল ঘাটৰ পৰিৱেশ এই মুহূৰ্তত ND24 দৰ্শকসকলক দেখুৱাবলৈ চেষ্টা কৰিছোঁ এয়া হৈছে মূল ঘাট পাণ্ডু পৰ্টৰ আৰু এই ঘাটেৰে খুব নিয়াৰিকৈ খুব কম লোকৰ উপস্থিতিত অৰ্থাৎ 5জন অথবা 6জন লোকৰ উপস্থিতিত বিসৰ্জনৰ সকলো কাৰ্যক্ৰমণিকা কৰোৱা হয় লগতে আন যিসকল বিষয়ববীয়া আছে আৰক্ষী প্ৰশাসন পাণ্ডুঘাট বিসৰ্জন সমিতিৰ যিসকল লোক আছে তেওঁলোকৰ উপস্থিতিত এই বিসৰ্জন পৰ্ব চলিব আৰু আমি সেই দৃশ্যাংশ দেখুৱাই যাবলৈ চেষ্টা কৰিম ইতিমধ্যে মই জনাইছোঁৱে যে নদীৰ বক্ষত অৰ্থাৎ মহাবাহুৰ বক্ষত নদী আৰক্ষী SDRF NDRF সকলো সাজু হৈ আছে কোনো অঘটন যাতে সংঘটিত নহয় সুকলমে যাতে বিসৰ্জন পৰ্ব চলিব পাৰে সুকলমে যাতে বিসৰ্জন কাৰ্যসূচী চলে তাৰ বাবে এনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে এই বুলিও তেনেধৰণৰ ব্যতিক্ৰম নহয় যিহেতু ঐতিহাসিক পাণ্ডুঘাট আৰু এই পাণ্ডুঘাটত বিভিন্ন স্থানৰ পৰা কেৱল এই গুৱাহাটী অৰ্থাৎ জালুকবাৰী আদাবাৰী মালিগাঁও ওচৰ পাজৰৰ অঞ্চলৰে লোকৰ নহয় আন বিভিন্ন প্ৰান্তৰ গুৱাহাটীৰ বিভিন্ন প্ৰান্তৰ পূজা কমিটিয়ে এই পূজাস্থলীত এই যি বিসৰ্জন ঘাট আছে এই বিসৰ্জন ঘাটত বিসৰ্জন দিয়াৰ বাবে আহে আৰু খুব নিয়াৰিকৈ ইয়াতে ব্যৱস্থা গ্ৰহণ কৰা হয় খুব সুন্দৰকৈ ইয়াতে ব্যৱস্থা গ্ৰহণ কৰা হয় আৰু সেই নিয়ম অনুসৰিয়ে বৰ্তমান প্ৰায় 13খনকৈ পূজা কমিটিয়ে এই মুহূৰ্তত আহি তেওঁলোকৰ প্ৰতিমা বিসৰ্জন দিছে এয়া আমি দেখুৱাইছোঁ আন এখন পূজা এই মুহূৰ্তত আহি সাজু হৈছে আৰু কিছু সময় পাছতেই এই পূজা কমিটিয়ে বিসৰ্জন এই প্ৰতিমা বিসৰ্জন দিয়া হ'ব আমি সেই দৃশ্যাংশ পৰ্যায়ক্ৰমে দেখুৱাই যাবলৈ চেষ্টা কৰিম সকলোৱে জানে যে জুবিনদাবিহীন পূজা আৰু পূজাৰ যি মাদকতা সেয়াও দেখিবলৈ পোৱা যোৱা নাই প্ৰতিখন পূজাস্থলীতে জুবিনদা সুঁৱৰি এইবাৰ আধ্যাত্মিক ৰীতি নীতিৰে কেৱল পূজা আয়োজন কৰা হৈছে আৰু সকলোৱে জানে যে পাণ্ডু বিসৰ্জন ঘাট ঐতিহ্যমণ্ডিত এটা বিসৰ্জন ঘাট আৰু এই বিসৰ্জন ঘাটত এটা উখল মাখল পৰিৱেশে বিৰাজ কৰে বিসৰ্জন বুলি ক'লে পাণ্ডু মালিগাঁৱত যিটো পৰিৱেশ হয় সেই পৰিৱেশ কোনো সকলোৱে জ্ঞাত আৰু মই অকণমান আপোনাৰ কাষলৈ আহিছোঁ পাণ্ডুৰ বিসৰ্জন ঘাট আপুনি ভাষ্য সংগ্ৰহ কৰক আমি পৰৱৰ্তী সময়ত সেই ভাষ্য সম্প্ৰচাৰ কৰিম এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু সেয়া আছিল পাণ্ডুঘাটৰ পৰিৱেশ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ